গুড মৰ্ণিং এভৰিৱান। আমাৰ ফালে মানে একদম চিপচিপীয়া বৰষুণ, চাৰিওফালে বাৰীয়ে চাৰিয়ে পানী। আজি বোলো দেওবাৰ বুলি লুচি আৰু ঘুগুনি খোৱা যাওক। আৰু আজি বোলো ৰঙালাও দি ঘুগুনি বনাওঁ। আৰু যিহেতু কেঁচা ৰঙালাও সেইকাৰণে বাকলিয়ে সৈতে দি দিছোঁ। 2টা বিলাহী, 3টামান গুটি সৰু আলু এনেকৈয়ে গেছত হালধি আৰু নিমখ দি চিটি মাৰিবলৈ দিলোঁ। আৰু ম'হৰ যে কি উৎপাত হৈছে, কাৰণ চাৰিওফালে পানী আৰু এইফালে আদা নহৰু পিঁয়াজ সকলোখিনি গোটাই ল'লোঁ, দেখিছেনে? আৰু এয়া তেলতে পিঁয়াজ আদা নহৰু ধুনীয়াকৈ ভাজি সিজাই ৰখা মটৰ মাহখিনি দি পেলাই ধুনীয়াকৈ আকৌ অলপ সময় ভাজি ল'লোঁ। ধুনীয়াকৈ এনেকৈ ভাজি ল'লে মই ভাল পাওঁ। তাৰ পাছতে সিজাই থোৱা পানীখিনি দি দিলোঁ। আৰু জ্বলা যিহেতু আমি বহুত খাওঁ সেইকাৰণে 4-5টামান জলকীয়াও দি দিছিলোঁ। আৰু এয়া নমাবৰ সময়ত মান ধনিয়া পাত দি দিলোঁ। আনফালে আৰু ৰঙা আটাখিনি অলপ সময় আগতেই মঠি থৈছিলোঁ আৰু ধুনীয়াকৈ আগতীয়াকৈ বেলি লৈছোঁ, কাৰণ তেতিয়া ভাজিবলৈ সুবিধা হয়। আৰু এয়া ভাজি ল'লোঁ, দেখিছেনে? ৰঙা আটাৰ লুচিটো খাই কিন্তু বহুত ভাল লাগে। আমি কিন্তু ময়দা ইউজ নকৰোঁ। আৰু এয়া ফাৰ্ষ্টৰ 2টা কুঁহি মানুহ দিছোঁ। তাই আকৌ এইবোৰ চব্জি তব্জি নাখায়, জেম দি খাব বোলে। তাইক তেনেকৈ দিলোঁ। আনফালে মানুহজনকো দিলোঁ। আৰু ঘুগুনি তেনেকৈ কাটি ৰখা পিঁয়াজ অকণমান দিলে যে কি সোৱাদ লগা হয় নহয়, কি ক'ব। আৰু 3টাইটোতো পেটে নামানে ন, বিশেষকৈ মতা মানুহৰ। সেইকাৰণে আৰু অলপ সৰহকৈ ভাজি ল'লোঁ। বোলো আজি ঠাণ্ডা বতৰ, খাই দিব পূৰা ধুনীয়াকৈ। আপোনালোকে কোনে কোনে কি খালে বাৰু আজি ব্ৰেকফাষ্ট?